সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধিয়ে 2024টো আমাক একেবাৰে দহি পেলালে। ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন। যে আকৌ ধাৰ এইবাৰ বোলে 17,000 কোটি টকা ধাৰ। আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা। আমাৰ ছাগলীয়ে নেখায়কেই আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে নকয়। এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলো। অখিল গগৈয়ে পুনৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কিহৰ বাবে, ক'ত, কিয়, এই কথা জানিবলৈ আমি এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। নমস্কাৰ দৰ্শকসকল, আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক, বুদ্ধিজীৱীসকলৰ সৈতে অনুষ্ঠিত হোৱা এখন সভাত নিজৰ চৰকাৰখনৰ সফলতাৰ খতিয়ান দাঙি ধৰিছিল। চৰকাৰে ঋণ লৈ ৰাজ্য চলাই আছে। বিৰোধীয়ে সততে উত্থাপন কৰি অহা এই অভিযোগটোৰ আঁত ধৰি জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ পৰা প্ৰকৃত সত্যটো জানিব বিচাৰিছিল। উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল প্ৰথমতে চাই লওঁ আহক। তাৰপিছত অখিল গগৈয়ে প্ৰত্যুত্তৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সেইখিনিও আমি জানিবলৈ যত্ন কৰিম। আপুনি বিগত সময়ছোৱাত আপোনাৰ চৰকাৰৰ খতিয়ান দাঙি ধৰিছে, খুব সুন্দৰভাৱে বহুখিনি কাম হৈছে, চেষ্টা কৰিছে চৰকাৰখনে। কিন্তু এটা কথা বিৰোধী পক্ষে আপোনালোকক সততে সমালোচনা কৰি আছে, সেইটো হৈছে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিক লৈ। যোৱাবাৰ এছেম্বলিত আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নায়ক ডাঙৰীয়ানীয়ে তেখেতে কৈছিল 1.15 ট্ৰিলিয়ন, তাৰমানে 1,15,000 কোটি টকা, লাখ কোটি টকা আপোনাৰ ৰাজ্যৰ ধাৰৰ বোজা। তাৰ পৰৱৰ্তী সময়ছোৱাত আপোনালোকে আৰু ধাৰ ল'বলগীয়া হৈছে। কিন্তু আমি দেখিছোঁ যে কোনো উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা নাই বা দৰমহাও সকলোৱে সময়মতে পাই আছে। আচলতে বিত্তীয় পৰিস্থিতিৰ প্ৰকৃত ছবিখন কি আছিল? চাওক, ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম। আমাৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই, ভাৰত চৰকাৰেও ঋণ লয়। আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে, তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয়। লোন ইজ এ চ'ৰ্চ অফ ফাইনেন্সিং। আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায়, তাত বেংকৰ পৰাই টকা ল'ব। যদি আমি চাব যাওঁ, ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন। অসমৰ লোনৰ পৰিমাণ হ'ল, এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে। ই কেনেকে নিৰ্ণয় কৰে? GDP 32%। কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা। এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ চলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে। কিন্তু আমি লৈছোঁ মাত্ৰ 17,000 কোটি টকা। আৰু এই সময়ছোৱাতে কৰ্ণাটক, মহাৰাষ্ট্ৰ তেওঁলোক আমাতকৈ GDPত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ। গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছোঁ কাৰণ আমাৰ নিজৰ সংসাধন আহিছে। কিন্তু মই ভাবোঁ যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ GDPটো বাঢ়িব পাৰে। আমাৰ যিমানে আমি ইউনিভাৰ্চিটি কৰিম, যিমানে আমি উদ্যোগ আনিম, তিমানে অসমৰ উদ্যোগৰ গতিটো, আমাৰ এমপ্লয়মেণ্ট বাঢ়িব। যদি আজি আমি লোন লৈ ইয়াত এখন পতন মেচিন এটা আনিব পাৰোঁ, ছাপ'জ 400 কোটি টকা লাগে, কেঞ্চাৰ কেয়াৰত যদি আমি এটা পতন মেচিন এটা লোন লৈ আনিব পাৰোঁ, তেতিয়াহ'লে গোটেই পূৰ্ব ভাৰতৰ পেচেণ্টখিনি অসমলৈ আহিব। উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজিম। গতিকে যিসকলে কয় যে লোন লৈছে, তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তাত লোন লয় নে নলয়। কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক, ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এছেছ কৰে, অসমৰ লোন GDPৰ 24%, হুৱেৰ এজ আমাৰ এডমিচিবল আছে GDPৰ 32%। গতিকে উই আৰ ওৱান অফ দ্য লিডিং ষ্টেট ইন দ্য কাণ্ট্ৰি য'ত আটাইতকৈ আমি কম ঋণ লওঁ। 1.5 লাখ টকাটো চাব নালাগে, GDPটো কিমান বাঢ়িছে কমেনচুৰেট, সেই উত্তৰটো হ'ব লাগিব। যেতিয়া তৰুণ গগৈ ডাঙৰীয়া GDP 1 লাখ আছিল, তেওঁ 5,000 টকা লোন লৈছিলে।
মোৰ GDP যেতিয়া 7 লাখ হ'ব মই 35,000 টকা লোন ল'ম আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা GDP হ'ব তেওঁ এটা বছৰত 1 লাখ কোটি টকা এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছ বিটুইন ডেট GDP ৰেচিঅ' বুলি কয় গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে যিমানে মানুহজন ধনী হ'ব আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয় and will be a million economy by 2020 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম 32% তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব so percentage is maintained not the quantum পৰিশোধ কৰিব কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলো 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলো তা বিৰোধীয়েতো মোক হেতু কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে অসমক আমি ডেট ফ্ৰী কৰি দিলো আপ টু 2014 যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলো আমাৰ এই কাৰ্যকাল মুখ্যমন্ত্ৰীৰ মতে সবাতোকৈ কম ধৰুৱা 5খন ৰাজ্যৰ ভিতৰত অসমো এখন এইবাৰ ইয়াৰ প্ৰত্যুত্তৰত অখিল গগৈ কি ক'লে শুনো আহক সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধিয়ে 2024টো আমাক একেবাৰে দহি পেলালে অসমীয়া জাতিক একেবাৰে সংকটত পেলালে 2025ত চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক 2024ত আমি দেখিলোঁ যে অৰ্থনৈতিকভাৱে অসমখন সাংঘাতিক ধৰণে সংকটাপন্ন হ'ল মানুহে অৰুণোদয় আঁচনি কেৱল পাবৰ কাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হ'ল বস্তুৰ মূল্য বৃদ্ধিৰ কাৰণে মানুহ চলিব নোৱাৰা হ'ল অসম চৰকাৰখনো ইমান দুৰ্বল হৈ গ'ল যে তেওঁলোকে ঋণ ল'বলগীয়া হ'ল আনকি ডিয়াৰনেছ এলাউন্স DA চৰকাৰৰ ডিয়াৰনেছ এলাউন্সখিনি দিবৰ কাৰণে 4টা কিস্তিত এইবাৰ কৰ্মচাৰীক DA দিবলগীয়া হৈছে অসমৰ ইতিহাসত প্ৰথমবাৰৰ ঘটনা মাত্ৰ 3% DA দিছে 3% DA দিবৰ কাৰণে 4টা কিস্তিত আমাৰ কৰ্মচাৰীক দৰমহা দিবলগীয়া হৈছে তো গতিকে কিমান অৱস্থা বেয়া হ'লে ডিয়াৰনেছ এলাউন্স মানে 4টা কিস্তিত দিব তাৰ পাছত আকৌ এতিয়া প্ৰথম দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাই 1 জানুৱাৰী তাৰিখৰ দিনা আপোনালোকৰ সংবাদ মাধ্যমৰ এডিটৰসকল সম্পাদকসকলৰ লগত কথা পাতি কৈছে যে আকৌ ধাৰ এবাৰ বোলে 17,000 কোটি টকা ধাৰ আপুনি কওকচোন যে বছৰটোৰ প্ৰথম দিনটোতে ধাৰ লৈ আমি উন্নয়নৰ সপোন দেখিম এই বুলি ক'ব পৰা মুখ্যমন্ত্ৰীজনক আচলতে ভাল মুখ্যমন্ত্ৰী বুলি ক'ব পাৰিনে হিমন্ত বিশ্ব শৰ্মাই যে আচলতে ভাল শাসন চলোৱা নাই হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ অৰ্থনীতি চলাব পৰা নাই অসমৰ মানুহক যে ভালকৈ ৰাখিব পৰা নাই তেওঁ যে ব্যৰ্থ হৈছে সেই কথাটো তেওঁ 1 জানুৱাৰী তাৰিখৰ দিনাই 17,000 কোটি টকাৰ ধাৰ ল'ম বুলি কৈ এবছৰত তেওঁ সেই কথাটো ঘোষণা কৰি তেওঁৰ ব্যৰ্থতা সকলোৰে সন্মুখত উদঙাই দিলে সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই আচলতে 1 জানুৱাৰীত কোৱা কথাটোৰ পাছৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিবৰ যোগ্যতাই নাই তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে মোৰ মতে কাৰণ তেখেতে 25 বছৰ অসমত ৰাজনীতি কৰিলে কিন্তু অসমৰ মানুহৰ কোনো অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰিল গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে লাষ্টত গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলগীয়া হ'ল 25 বছৰ ৰাজনীতি মন্ত্ৰী হৈ থকাৰ পাছত তেওঁ লাষ্টত গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ ইলেকশ্যনত জিকিবলগীয়া পৰিস্থিতি গতিকে মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰীৰ কাৰণে এইটো এটা অত্যন্ত নিৰ্লজ্জ ঘটনা আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক যদি সঁচাকৈ সন্মান আছে তেওঁ 2025 চনৰ এই পহিলা মাহটোতে তেওঁক আচলতে মুখ্যমন্ত্ৰী পদ্ম ইস্তফা দিবৰ কাৰণে মই সেইকাৰণে কওঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নেখায় কি আমাৰ ছাগলীয়ে নেখায় কি আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে নকয় আমাৰ মুখ্যমন্ত্ৰীয়ে মুখত যি আহে তাকে কৈ দিব পাৰে 2014 চনলৈকে
অসমক ঋণমুক্ত যদি কৰিলে তেতিয়াহ'লে অসমৰ ঋণ আজিৰ দিনটোত 1,70,000 কোটি টকা কেনেকৈ হৈ আছে? 41,000 কোটি টকাৰ ধাৰ আছিলে 2015 চনলৈ। সেই 41,000 কোটি টকাৰ ধাৰ মাৰি দিয়া হ'লে আজিৰ দিনটোত অসমৰ ধাৰ 1,70,000 কোটি টকা নহয়। আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কয়। যোৱা বৰ্ষটোত মানে এতিয়া চলিত বৰ্ষ 31 মাৰ্চলৈকে থকা বৰ্ষটোত 5,000 কোটি টকাৰ ধাৰ মাৰিছে। কিন্তু তেওঁ কৈ দিলে যে 14 চনলৈকে চব ধাৰ মাৰি। এইবিলাক মিছা কথা, কল্পকাহিনী, সাধু কথা, আৰু তেওঁ ভাবি থাকে যে তেওঁ কৈ দিয়া কথাটোৱে চাৰিওফালে সত্য বুলি মানি ল'ব। পৃথিৱীখন মূৰ্খ আৰু তেওঁৱে কেৱল জ্ঞানী মানুহ আছে, সেই বুলি ভাবি তেওঁ সদায় এনেকুৱা মিছা কথা কৈ থাকে। অসমৰ মুখ্যমন্ত্ৰী মই সঁচাকে উন্নয়নৰ কামত হাত দিবলৈ আহ্বান জনাইছোঁ আৰু এনেকুৱা ধৰণৰ বাৰে বছৰবোৰ 2 নম্বৰী কথা কোৱাটো বন্ধ কৰিব লাগিব। দৰ্শকসকল, চৰকাৰেই হওক বা কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা অন্য কোনো ব্যক্তিগত মানুহেই নহওক কিয়, আৰ্থিকভাৱে টনকিয়াল হ'বলৈ ধন বিনিয়োগ কৰাৰ প্ৰয়োজন, ব্যৱসায় কৰাৰ প্ৰয়োজন। সেইবাবে বহুতে লয় ঋণ। ঋণ লোৱাটো ভাল নে বেয়া সেয়া নিৰ্ভৰ কৰিব ঋণৰ ধন ব্যৱহাৰৰ ওপৰত। উল্লেখযোগ্য যে বিশ্বৰ সবাতোকৈ ধৰুৱা দেশখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনৰ মুঠ ৰাষ্ট্ৰীয় ঋণ প্ৰায় $35.3 ট্ৰিলিয়ন। দেশখনৰ মুঠ GDPৰ প্ৰায় 121.31%। আমি যে ঋণৰ অংকবিলাক কৈ থাকোঁ যে মূৰে প্ৰতি ইমানকৈ ঋণ পৰে, ঠিক তেনেকৈ আমেৰিকাৰ জনমূৰি কিমান জানেনে? $1,05,000, আমাৰ ভাৰতীয় টকাৰ মূল্যত 9.5 লাখ প্ৰায়। তথাপি তেওঁলোক চিন্তিত নহয়, কিয় জানেনে? ঋণ লোৱা টকাৰে তেওঁলোকে লাভজনক ব্যৱসায় কৰি আছে। ইমান দূৰলৈ যোৱাৰ প্ৰয়োজনেই নাই। আমাৰ ওচৰে পাজৰেও আমি বহু লোন লোৱা মানুহ পাওঁ। তাৰ মাজৰে বহুতে ধন বিনিয়োগ কৰিব নাজানি, ব্যৱহাৰ কৰিব নাজানি বা ব্যৱসায় কৰিব নাজানি দেউলীয়া হয় আৰু মাটি ভেটি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হয়। আৰু তাৰ মাজৰে কিছুমানে দোপতদপে উন্নতিৰ শিখৰ আৰোহণ কৰি গৈ থাকে। প্ৰত্যেকজন সফল ব্যৱসায়ীকে যদি আপুনি সোধে তেন্তে প্ৰত্যেককে পাব আপুনি ঋণগ্ৰস্ত ৰূপত। চৰকাৰৰ ক্ষেত্ৰতো সেই একেই কথা প্ৰযোজ্য। ঋণ লৈ জুৱা খেলিছে নে উন্নয়নৰ কামত সেই ধন ব্যৱহাৰ কৰিছে? বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সলৈ গৈ প্ৰকাশ কৰক। ঋণ লোৱা কাৰ্য আপোনালোকৰ মতে ভাল নে বেয়া? ঋণ লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে নে বেয়া কাম কৰিছে? অখিল গগৈৰ কথা সঁচা নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা সঁচা? কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক। অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক। আজিলৈ এৰিছোঁ। ধন্যবাদ।